অন কেমেৰা হত্যাকাৰীৰ স্বীকাৰোক্তি বেলেগ ল'ৰাক ভাল পাইছিল কাৰণে মাৰি পেলালো বেলেগ ল'ৰাক ভাল পাইছিলে এইটো কাৰণে তাক মাৰিছিল জীয়াই থকাৰ অধিকাৰ নাই হত্যাকাৰীক ফাঁচি দিয়াৰ দাবীত ৰাইজৰ প্ৰতিবাদ 4 জুনত ঔজাৰী গাঁৱৰ গাঁও প্ৰধানে তাৰিখে গধূলি 7টা 7:30 মান বজাত আমি ইনফৰমেশ্যন এটা পাইছিলোঁ এই ঔজাৰী গাঁৱৰ গাঁওবুঢ়া তেওঁ আমাক খবৰ এটা দিছিলে যে আননোন মানে ফিমেল ডেড বডি এটা গাঁও ডুমুৰীয়া পথাৰৰ মাজত পোৱা গৈছে তো আমি তাত গ'লো গৈ পেলাই ফাৰ্ষ্ট আমি ছোৱালীজনী কোনো গাঁৱৰ ওচৰ পাজৰ মানুহে আইডেণ্টিফাই কৰিব পৰা নাছিলে কিন্তু পিছত গাঁৱৰ 1 নং ঔজাৰী গাঁৱৰ সুস্মিতা মণ্ডল বুলি ছোৱালীজনী চিনাক্ত হ'ল তেওঁলোকৰ ঘৰৰ মানুহ আহিলে ঘৰৰ মানুহ আহি চিনাক্ত কৰিলে আৰু চিনাক্তি কৰাৰ পিছত মানে আমি গম পালোঁ যে তাই ল'ৰা এটা আগতে ভাল পাইছিলে ভাল পোৱাৰ পিছত ল'ৰাটোৰ নাম আছিলে বিপুল মালিক তাৰ ঘৰ নিজ ডিমৰীয়া আৰু যোৱা 2025 চনৰ জুলাই মাহত মানে তেওঁলোকৰ এটা মানে ছোৱালীজনী ভাল পাই পেলাই ছোৱালীজনীক সেই ল'ৰাটোৱে প্ৰেগনেণ্ট কৰিছিলে চ' পক্সো কেছ এটাত সি অলৰেডি জুলাই মাহত এৰেষ্ট হৈছিলে আৰু চালান গৈছে চালান যোৱাৰ পিছত এই ফেব্ৰুৱাৰী মাহ মানত মানে সি জেলৰ পৰা ওলাইছে তো সেইটোৱে তাৰ আখেজ আছিলে সেই আকেছতে মেবি মানে সি তাইক মানে আকৌ ফুচুলাই মাতি আনি পথাৰত তাইক মানে চাকু দি পেটত মানে গোটেই বডিত মানে টোটেল 17-18টামান মানে স্পট ষ্টেবিং কৰিছে আৰু ডিঙিটো মানে কাটিছে কাটি পেলাই সি তেনেকৈ ডেড বডিটো পথাৰত থৈ পেলাই সি পলাইছিলে তাৰপিছত আমি সেইদিনাখন ডেড বডি আনি বাকী পষ্টমৰ্টেম কৰি কালি আমি ছোৱালী ঘৰৰ গাৰ্জেনৰ পৰা দেউতাকৰ পৰা এফআইআৰ লৈছোঁ আৰু আমি কালিয়ে আছামিজনক কৰায়ত্ব কৰিছোঁ গুৱাহাটীৰ পৰা সি পলাব বিচাৰিছিলে আমি গুৱাহাটীৰ পৰা কৰায়ত্ব কৰিছোঁ কেছ ৰেজিষ্টাৰৰ 12 ঘণ্টাৰ ভিতৰত আমি আছামিজত ধৰিবলৈ সক্ষম হৈছোঁ এইপিনে সুস্মিতা মণ্ডলে অন্য যুৱকৰে প্ৰেমৰ সম্পৰ্ক থকাৰ বাবেই হত্যা কৰা বুলি স্বীকাৰোক্তি দিয়ে হত্যাকাৰী বিপুল মল্লিকে তাৰ বেলেগ লগত সম্পৰ্ক আছিল ঠিক আছে এইটো কাৰণে মাৰিছিল তাৰমানে ই বেলেগ ল'ৰাক ভাল পাইছিলে এইটো কাৰণে তাক মাৰিছিল কিহৰ কাৰণে মাৰিছিল তাৰ বেলেগ ল'ৰাৰ লগত সম্পৰ্ক আছিলে এইটো কাৰণে তাক মাৰিছিল সুস্মিতা মণ্ডলৰ হত্যাত বিপুল মল্লিকৰ লগতে জড়িত আন 4জনকৈ লোক আছু মল্লিক নমিতা মল্লিক ৰীতা মল্লিক আৰু ৰাতুল মল্লিকে বিপুল মল্লিকক সহযোগ কৰাৰ অভিযোগ মোবাইল ফোন দিম বুলি ফুচুলাই নি সুস্মিতা মণ্ডলক হত্যা কৰি মৃতদেহ পেলাইছিল পথাৰত এই হত্যাকাৰী বিপুল মল্লিকক এতিয়া ফাঁচীৰ দাবী তুলিছে ৰাইজে মোবাইল দিম তাৰপিছত কি গৈছে মোবাইলটো আনিবৰ কাৰণে মোবাইলটো আনি মাৰি 4জনে মাৰিছে আছু মল্লিক আৰু নমিতা মল্লিক আৰু ৰীতা মল্লিক আৰু ভিন্দুটোৰ নাম হৈছে ৰাতুল মল্লিক এই 4জনে মিলি কেনে তাইক মাৰিছে মাৰি কেনে তাৰপিছত পথাৰতে পেলাই দি কেনে তাৰপিছত ইয়াত আহি কৈ আছে ল'ৰাটো ঘৰত নাই ক'ত গৈছে মই নাজানো ঘৰত ক'ত গৈছে ইফালে বন্ধত পটত পেলাই কিনি ইয়াত আহিছে তাৰপিছত সি পৰা ওলাইছে ওলাই কিনে মাকে কিয় বঢ়াই দিছে আমাক কিয় ৰ'দৰ মাজত পেলাই দিছে ফোন কৰি তাৰপিছত সি আহি বহি আছে কেতিয়ালৈ লগাব লাগিব কেতিয়ালৈ ওলাই দিয়ক পাব্লিক আমি কি কৰিব পাৰিম আপোনাক কি বিচাৰে এতিয়া আমি শাস্তি চাই গুলি চাই এতিয়া নলবাৰীৰ লাভ জেহাদৰ ঘটনাৰ হত্যাকাৰী ৰোজ আলীৰ দৰে কঠোৰ শাস্তি বিপুল মল্লিকৰ হ'বনে আৰু হত্যাকাণ্ডৰে জড়িত 4 অভিযুক্তৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া লক্ষণীয় হ'ব ব্যুৰ' ৰিপৰ্ট ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসম